শিশু দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটি আকৰ্ষণীয় ভাষণ। নমস্কাৰ, মাননীয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, উপস্থিত আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বৃন্দ আৰু মোৰ সন্মুখত থকা ডাঙৰ দাদা বাইদেউসকল, সৰু ভাই ভণ্টিসকল আৰু মোৰ লগৰীয়া বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে মই শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই মহান দিনটোত মোক দুষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মোৰ শিক্ষাগুৰুসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি হৈছে শিশু দিৱস। আমি প্ৰতি বছৰে 14 নৱেম্বৰ দিনা শিশু দিৱস উদযাপন কৰোঁ। 14 নৱেম্বৰ দিনটো হ'ল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। তেখেতৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী। পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী মহান স্বাধীনতা সংগ্ৰামী তথা ৰাজনৈতিক নেতা আছিল। শিশুৰ প্ৰতি থকা তেখেতৰ অগাধ মৰম ভালপোৱাৰ কাৰণে তেখেতৰ জন্মদিনটোক সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে উদযাপন কৰা হয়। শিশুসকলে তেখেতক নেহৰু চাচা বুলি সম্বোধন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 27 মে'ত। সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেখেত সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল। নেহৰুই কৈছিল, আজিৰ শিশু ভৱিষ্যতত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল। কোনো শিশু যাতে শিক্ষা, স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয়। কিন্তু স্বাধীনতাৰ ইমান বছৰ পিছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই আশা কৰোঁ দেশৰ প্ৰতিটো শিশুৰে বিকাশ হওক, প্ৰতিটো শিশুৱে লাভ কৰক অধিকাৰ। এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ধন্যবাদ।